বিশ্বাসে মিলয় হৰি এটি কথা আছে। আজি ওলালো ৰঙাজানত অৱস্থিত দেওঘৰ অৰ্থাৎ দেওনামঘৰলৈ। ৰাতিপুৱা 10টামান বজাতে গা পা ধুই মাৰ সৈতে ওলাই গ'লো। ভাবিলোঁ যে চাকি এগছো ধুনীয়াকৈ দিয়া হ'ব। পিছে শৰাই দিয়াৰ কথা আমি ভবা নাছিলোঁ, সেইকাৰণে শৰাই বস্তু নিয়া নহ'লে। চাকি বন্তি ধূপ তেল সকলো লৈ মেলি আমি নামঘৰৰ ভিতৰত সোমালোঁ আৰু চাকি বন্তি দিলোঁ। তাৰ পাছতে ভাবিলোঁ যে আপোনালোকক অকণমান নামঘৰৰ পৰিৱেশটো দেখাই দিওঁ। খুব আচলতে ভাল লাগে, এটা মনোমোহা পৰিৱেশ হয়। আমি অকণমান সময় চালোঁ, শুনিলোঁ, ইয়াত থকা ভাগৱত পাঠৰ কিছু বিৱৰণ কাহিনী আমি শুনিলোঁ। খুব ভাল লাগিলে মনটো। আৰু পবিত্ৰ কিবা এটা অনুষ্ঠানলৈ আহিলে মনটো এনেও বহুত বেছি ভাল লাগে নহয় জানো কেতিয়াবা। সেয়েহে নামঘৰ মন্দিৰ এইবিলাকলৈ প্ৰায় আমি গৈয়ে থাকোঁ আৰু মনটো ভাল লাগিবলৈ কাৰণে বুলিয়ে যাওঁ। আৰু চাকি বন্তি জ্বলালোঁ, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিলোঁ, ঘৰখনৰ কাৰণে, নিজৰ কাৰণে, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰি পেলাই আমি অকণমান সময় নামঘৰৰ বাহিৰতে অকণমান ৰ'লোঁ। ইয়াতে সুবিধা আছে, ধুনীয়াকৈ পুখুৰীৰ পাৰত বহিব পৰা অকণমান সুবিধা আছে। খুব ধুনীয়াকৈ আচলতে তেওঁলোকে ৰাখিছে পৰিৱেশটো। আৰু ইয়াতে মই এতিয়া মাক সৈতে অকণমান ভিডিঅ' কৰি থৈছোঁ। মায়ে ভাবিছিলে মই মাক ফটো মাৰিবলৈ লৈছোঁ বুলি। আৰু ঘৰলৈ আহিলোঁ। ঘৰ আহি পাই আকৌ মোৰ গানৰ ক্লাছ আৰম্ভ হৈ যায় সন্ধিয়া যিহেতু। এয়া ছাৰে মোক গান শিকাই আছে, ময়ো গাই আছোঁ। আপোনালোকক তাৰে অকণমান ভিডিঅ' তুলি থলোঁ, মানে দেখুৱাম বুলি ভাবিলোঁ, সেইটো কাৰণে তুলি থৈছিলোঁ। এইফালে লগন উকলি গ'ল গীতটো মই শিকি আছিলোঁ, ছাৰৰ ওচৰত কৈ দিছোঁ কি শিকি আছিলোঁ। এইফালে ছাৰে গাই আছে আৰু ময়ো শিকি আছোঁ। আৰু আজিৰ দিনটোত দুখনমান ধুনীয়া ধুনীয়া ফটো স্মৃতি হিচাপে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। কেনেকুৱা লাগিলে জনাব ফটোকেইখন চাই। আৰু মোৰ বহুত বেছি ভাল লাগিলে নামঘৰলৈ গৈ, খুব ভাল লাগিলে। আৰু পুনৰ আহিম অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত। তেনেহ'লে সকলো ভালে কুশলে থাকক, সকলো কুশলে থাকক, তাৰ কামনাৰে পুনৰ আহিম।